নমস্কাৰ আজি আপোনালোকক এটা ব্লাউজৰ ডিজাইন দেখুৱাই আছো আশা কৰো আপোনালোকৰ এই ডিজাইনটো চাই ভাল লাগিব আৰু এই ব্লাউজটো মই কাস্টমাৰৰ ব্লাউজে সিলাই কৰিছিলো সফট কটনৰ কাপোৰ আছিল এইটো কটন কাপোৰ অলপ পাতল আছিল তাৰ বাবে ইয়াত আমি লাইনিং ব্যৱহাৰ কৰি প্লাই এনেকুৱাকে ব্লাউজটো বনাইছো ফ্ৰন্ট পাৰ্টত এনেকুৱাকে আমি ওপেন দিছো হুক সিস্টেম দিছো ফ্ৰন্ট পাৰ্টটো আৰু বেক পাৰ্টটো বন্ধ হয় আৰু স্লিভলেস দিছো ব্লাউজটো আৰু এই ব্লাউজটো কিন্তু আমি প্ৰিন্সেস কাট বা ব্ৰা কাট দি প্লে কাটিং কৰা নাই এটো টাক্স পইণ্ট দি প্লে কাটিং কৰিছো কিন্তু ফিনিশিং কেনেকুৱা আহিছে খুব ধুনিয়া আহিছে চাওক আৰু এনেকুৱাকে স্লিভটো আমি ৰাখিছো খুব কম ৰাখিছো আৰু একেবাৰে সিম্পল হয় ব্লাউজটো কিন্তু দেখিবলৈ খুব ধুনিয়া হৈছে তাৰ বাবে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও আৰু এটো হৈছে আমাৰ বেক পাৰ্টটো আমি ইউ শেপত কাটিং কৰিছো বা ৰাউন্ড শেপত কাটিং কৰিছো আৰু যদিহে আপোনালোকে কাটিং আৰু ষ্টিচিং শিকিম বুলি ভাবে তেন্তে আপোনালোকে মোৰ পেজটো বা মোৰ চেনেলটো সাবস্ক্ৰাইব বা ফলো কৰিবলৈ নাপাহৰিব এই চেনেল কেইটাত মই বিভিন্ন ধৰণৰ কাটিং আৰু ষ্টিচিংৰ ভিডিও দি থাকো যদিহে শিকিব বিচাৰে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লব